অসমৰ লগতে চিৰাং জিলাৰ ১ নং ফাগুনাগাঁও মানাহ পাৰঘাটতো আৰম্ভ হৈছে অশোকাষ্টমী মেলা আৰু পূজা, যাক শ্ৰী শ্ৰী গংগা পূজা বুলিও জনা যায়। উল্লেখনীয় যে খ্ৰীষ্টীয় 1955 চনৰে পৰা চলি থকা এই শ্ৰী শ্ৰী গংগা পূজা অৰ্থাৎ অশোকাষ্টমী পূজা আৰু মেলাত এইবাৰো দেখা গৈছে সহস্ৰাধিক ভক্তৰ সমাগম। আৰু এই উপলক্ষে সমগ্ৰ পূজা আৰু মেলাথলীতে দেখা গৈছে এক উল্লাসমুখৰ পৰিৱেশ। মানাহ নৈ দক্ষিণ পাৰত চলি থকা উক্ত পূজা আৰু মেলাস্থলীত বঙাইগাঁও, বৰপেটা, চিৰাং ইত্যাদি বিভিন্ন জিলাৰ পৰা অহা বহুতো ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ দৰে আমাৰ ফাগুনাগাঁও দক্ষিণ পাৰে গংগা পূজাৰ উপলক্ষে বহুত ভক্তপ্ৰাণ ৰাইজে আহিছে, বহুত ভাল পৰিৱেশ হৈছে, গতিকে আমাৰ বহুত ভাল লাগিছে। সকলো ৰাইজক সহযোগিতা কামনা কৰিছোঁ। এই আমাৰ এই ফাগুনাগাঁও মানা ৰেল ব্ৰিজ পাৰঘাট শ্ৰী শ্ৰী গংগা পূজা ও অষ্টমী স্নান আৰু মেলা 1955 চনৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে চলাই আহি আছে। তেওঁলোকে এতিয়া পৃথিৱীত নাই। তেওঁলোকৰে ল'ৰা ছোৱালী আমি বহুত দুখ কষ্টৰ মাজেৰে আমি এই কালেকশ্যন কৰি পূজাখন চলাই আছোঁ। আমি কোনো চৰকাৰী সাহায্য আজিলৈকে এতিয়ালৈকে পোৱা নাই। সেয়েহে গতিকে চৰকাৰৰ ওচৰত নিবেদন যাতে আমাৰ এটা নাট ভৱন হয়, মন্দিৰটো যাতে আমি সুন্দৰ আৰু পৰিষ্কাৰ হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু ভৱিষ্যত যাতে উজ্জ্বল কৰিব পাৰোঁ, এই আমাৰ কমিটিৰ তৰফৰ পৰা আহ্বান জনা। ফুচকা বড় বানাইছে ফুচকা ঘৰতে বানাইছে আপোনাৰ নামটো কি? নাম জয়দেৱ দাস। জয়দেৱ দাস। জয়দেৱ দাস। আৰু বিক্ৰী কেনেকুৱা? বিক্ৰী কেনেকুৱা চলি আছে? মোটামুটি মানুহ অহা নাই, দিনটো মানুহ অহা নাই, এতিয়া লাহে লাহে মানুহ ঘূৰি আছে। আৰু ইয়াত 7 দিন পূজা আছে। 7 দিন হ'লে মেলা নহয়, পূজা 7 দিন হয়। 3 দিনমান মানুহ হয়। 3 দিনমান। আজি বিক্ৰী বেছি ভাল হোৱা নাই? আজি বিক্ৰী বেছি ভাল হোৱা নাই, হ'ব সন্ধিয়া পাছত হ'ব, মানুহ লাহে লাহে হৈ আছে। আজি চাওক অষ্টমী তিথি। এই অষ্টমী তিথিত আমাৰ হিন্দু শাস্ত্ৰ মতে গংগা পূজা হয় আৰু এই গংগা পূজাত আমাৰ সমূহীয়াভাৱে আমাৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজে স্নান কৰি নিজৰ যিখিনি দায়মুক্ত পাপ আছে তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। সেয়েতো গোটেই ভাৰতবৰ্ষত বা ভাৰতৰ বাহিৰতো আমাৰ সনাতন ধৰ্মী ৰাইজে এই এটা নৱগ্ৰহ পূজাৰ এটা তিথি। আপোনালোকে জানে যে ইয়াত দেৱী দুৰ্গাক আৰু এটা বেলেগ ৰূপত আমি আৰাধনা কৰোঁ। যোৱা ষষ্ঠী তিথিৰ পৰা আৰম্ভ হৈছে দুৰ্গা পূজা বা বাসন্তী পূজা বুলি যাক কওঁ। আজি অষ্টমী তিথি, অষ্টমী পূজা হ'ল। তাৰ লগে লগে আমাৰ সেই অন্নপূৰ্ণা পূজাখিনিও আজিৰ দিনত অনুষ্ঠিত হয়। এই হিচাপে গোটেই অসম তথা ভাৰতৰ ৰাইজৰ লগতে আমাৰ এইখিনি অঞ্চলৰ ৰাইজেও ইয়াত অষ্টমী স্নান কৰিল বা অষ্টমী পালন কৰিলে। সকলোৱে নিজকে ধন্য মনে কৰিল, নদীত গা ধুই নিজকে পুণ্য অৰ্জন কৰিলে আৰু এইখন পুণ্য অৰ্জনৰ জৰিয়তে ৰাইজৰ মাজত এটা আন্তৰিক শুভ বন্ধুত্ব ভাৱ উন্মেষ হ'ল আৰু সকলোৱে যাতে শান্তিত থাকিব পাৰে, সমৃদ্ধি হয়, মংগলময় হয়, তাৰ কামনা কৰিয়ে আজিৰ এই পুণ্যতিথিটো পালন কৰা হৈছে। পাতিলাদহৰ পৰা নিপন দাস আৰু মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।